নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পাঞ্জাৱৰ কাপুৰথালাত 18 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কাৰাটে প্ৰতিযোগিতাত খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ খেলুৱৈসকল উজলিল পাঞ্জাৱত। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সৰ্বভাৰতীয় পৰ্যায়ত পাঞ্জাৱৰ কাপুৰথালাত গত ইংৰাজী 18ৰ পৰা 19 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কাৰাটে প্ৰতিযোগিতাত গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ খেলুৱৈসকলে ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত মুঠ 11গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে আৰু মুঠ 12টাকৈ মেডেল পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে 12টা মেডেলৰ ভিতৰত 10টা সোণ, 1টা চিলভাৰ আৰু 1টা ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হয় খেলুৱৈসকলে। লগতে টুৰ্ণামেণ্টৰ দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয় খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমী। পাঞ্জাৱ কাপুৰথালাত যিখন চেম্পিয়নশ্বিপ হৈছিলে তাত আমাৰ 11জন খঙিয়া অল ষ্টাইল মাৰ্চিয়েল একাডেমীৰ পৰা ছাত্ৰই অংশগ্ৰহণ কৰিছিলে। তাত আমাৰ 10টা গ'ল্ড মেডেল, 1টা চিলভাৰ আৰু 1টা ব্ৰঞ্জৰ মেডেল। গতিকে ভাল লাগিলে তাত, কাৰণ মোৰ ছাত্ৰই বহুত সুন্দৰ খেল প্ৰদৰ্শন কৰিছে আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি যে সম্বৰ্ধনা অনুষ্ঠানটো মই খঙিয়া অল ষ্টাইল মাৰ্চিয়েল একাডেমী প্ৰতি বছৰে পাতি আহিছোঁ আৰু সেয়েহে যদি এইবাৰ মই নেপাতোঁ তেতিয়া ছাত্ৰখিনিতো মোক বেয়া পাব। সেইকাৰণে মই ভাবিলোঁ যে বিশিষ্ট অতিথি কেইজনমান নিমন্ত্ৰণ দি, সংবাদ মাধ্যমৰ বন্ধুকেইজনকো নিমন্ত্ৰণ দি সম্বৰ্ধনা অনুষ্ঠানটো পাতি পেলাই যাতে ছাত্ৰক উৎসাহিত কৰাৰ এটা মোৰ সপোন। গ'ল্ড মেডেল প্ৰত্যেকটো ইভেণ্টতে পাইছে আৰু এটা ইভেণ্টত মোৰ চিলভাৰ মেডেল পাইছে আৰু কমিটি শাখাত গ'ল্ড মেডেল আৰু কাটাত ব্ৰঞ্জৰ মেডেল। আপোনাৰ একাডেমি এতিয়া এই ক্ষেত্ৰত কি ক'ব, আপুনি কেইটা শাখা আছে? মোৰ 32 বছৰ হ'ল। 93 চনৰ পৰা মই কাৰাটে ইয়াত স্থাপন কৰিছোঁ। 95 চনত মই ক্লাব আৰম্ভ কৰিছোঁ। তেতিয়াৰ পৰা মোৰ এতিয়ালৈকে 32 বছৰে হ'ল আৰু এতিয়া মোৰ বৰ্তমান খঙিয়া অল ষ্টাইল মাৰ্চিয়েল একাডেমী নামেৰে নামাকৰণ প্ৰত্যেকটো শাখা 11টা একাডেমী হ'ল। মই যদি ৰাষ্ট্ৰীয় পৰ্যায়তো যদি খেল পাতোঁ, আপোনালোকক আজিয়ে কৈছোঁ, মই চেনেলৰ জৰিয়তে কৈছোঁ, মই খেল কিন্তু ইয়াতে পাতিম। কেনেকৈ মোৰ সেই ভিতৰৰ জেগাখন উন্নত কৰিব পাৰোঁ, মোৰ সেয়েহে সপোন। মোৰ টাউন বুলি যিটো কয়, দেৰগাঁও অঞ্চল নগৰ এতিয়া জিলা ঘোষণা হ'ল, তাত যদি খেল পাতে প্ৰত্যেকে গম পায় যে ওপৰ জিলাত কাম হয়, কিন্তু গাঁও অঞ্চলতো কোনেও নাজানে কোন কি হৈ আছে। আমি বোকাত থকা মানুহ, বোকাৰ মানুহখিনি কেনেকৈ ভাল হ'ব লাগিব। গতিকে আমি ভাল কৰিবৰ কাৰণে প্ৰচেষ্টা এইটোৱে যে টাউনৰ মানুহখিনি দেখক যে এই অঞ্চলবিলাক ভাল হ'লেহে টাউনো ভাল হ'ব। উল্লেখযোগ্য যে দেৰগাঁও খঙিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীয়ে গত 27 জানুৱাৰী তাৰিখে খঙিয়াত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি গোলাপ শইকীয়াৰ উপস্থিতিত বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে একাডেমীৰ প্ৰশিক্ষক সঞ্জীৱ বৰাক অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈসকলৰ সফলতাত অভিভাৱকসকল আৰু দেৰগাঁওবাসী ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।